প্রধানমন্ত্রী পিএম কিষাণ সম্মান নিধিতে ভারত সরকার ৬,০০০ টাকা দিচ্ছেন। আমরা আরো ৩,০০০ টাকা অতিরিক্ত দেওয়ার সিদ্ধান্ত গ্রহণ করেছি। बिहार के किसानों के लिए एक और खुशी की खबर है। आज से राज्य में पीएम फसल बीमा योजना शुरू की जा रही है। फसल बीमा योजना मुश्किल समय में किसान के परिवार को सहारा देगी। फसल को नुकसान होने पर किसान पर बोझ नहीं पड़ेगा। নমস্কাৰ, মই আজি লাখ লাখ কৃষকৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ এটা আঁচনি লৈ আহিছোঁ। কৃষকৰ একাউণ্টত সোমাব ৯,০০০ টকা। ইয়াত আপোনালোকে দেখিব পাৰিছে। আৰু এটা খবৰ মই আপোনালোকক জনাই দিওঁ, আপোনালোকৰ ফচল বীমাৰ জৰিয়তে পাব ১০,০০০ টকা পৰ্যন্ত। আপোনালোকৰ ফচল বা খেতি কৰাৰ সময়ত আপোনালোকৰ খেতি ক্ষয় ক্ষতি হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে ফচল বীমাৰ জৰিয়তে ১০,০০০ টকা পৰ্যন্ত লাভ কৰিব। আবেদন কৰাৰ সময় হৈছে আজিৰ পৰা ৩১ জুলাই তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। ৩১ জুলাই তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰি লওক। আবেদন কৰাৰ সময়ত আপোনালোকৰ বাবে বাধ্যতামূলক হৈছে ফাৰ্মাৰ আইডি। এইবাৰ কৃষকসকলে ফাৰ্মাৰ আইডিৰ জৰিয়তে আবেদন কৰিব পাৰিব। যিসকলৰ ফাৰ্মাৰ আইডি নাই তেওঁলোকে ফচল বীমাত আবেদন কৰিব নোৱাৰিব।